ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল 10 আৰু 12 ছাত্ৰ-ছাত্ৰীসকলে হয়তো জানিব বিচাৰিছা তোমালোকৰ HSLC আৰু HS ৰিজাল্টনো কেতিয়া দিব এই বিষয়ে তোমালোকৰ নিউ আপডেট আহিছে আহাচোন আমি আপডেটটো জানি লওঁ চাবা নিউ আপডেট মতে HSLC 2025 ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এই বহাগ বিহুৰ আগতেই দিব পাৰে বুলি নিউজত কোৱা হৈছে বিহুৰ আগত বুলিলে আমি কেতিয়া ধৰিব পাৰো গতিকে তোমালোকে যদি ভালকৈ চোৱা 2024ত 2024 যোৱা বছৰ 20 এপ্ৰিল অৰ্থাৎ বিহুৰ পিছতে ৰিজাল্ট ঘোষণা কৰা হৈছিল যোৱা বছৰ কিন্তু এইবাৰ যেহেতু বিহুৰ আগত ৰিজাল্ট ঘোষণা কৰাৰ কথা কৈছে গতিকে আজিৰ পৰা 10 11 12 অৰ্থাৎ এপ্ৰিল মাহৰ 10 11 আৰু 12 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা খুবেই বেছি গতিকে তোমালোকে জানি সুখী হ'বা 10 11 12 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিব পাৰে যদি কিবা কাৰণত তোমালোকৰ ৰিজাল্টটো বিহুৰ আগত নিদিয়ে তেতিয়া হলে বিহুৰ পিছতেই নিশ্চয় দিব কিন্তু যেহেতু নিউ আপডেট মতে বিহুৰ আগত দিব বুলি কোৱা হৈছে গতিকে তোমালোকে ধৰি ল'ব পাৰা 10 11 12 এপ্ৰিলৰ ভিতৰত ক্লাস 10 ৰ HSLC 2025 ৰ মেট্ৰিকৰ ৰিজাল্ট খুবেই সম্ভাৱনা আছে আহাচোন আমি HS 2025 ক্লাস 12 ৰ ৰিজাল্টনো কেতিয়া দিব নিউ আপডেট মতে ক্লাস 12 ৰ ৰিজাল্ট মে মাহৰ প্ৰথম উইকত দিব পাৰে বুলি নিউজত কোৱা হৈছে এতিয়া মে মাহৰ প্ৰথম উইক বুলিলে আমি ধৰিব পাৰো মে মাহৰ প্ৰথম উইক বুলিলে আমি কি তাৰিখ ধৰিব পাৰো ঠিক তোমালোকে যদি চোৱা 2024 বৰ্ষ মানে যোৱা বছৰ 9 মে অৰ্থাৎ বিহুৰ পিছত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে কিন্তু এইবাৰ যেহেতু মানে মে মাহৰ ফাৰ্স্ট উইক বুলি কোৱা হৈছে গতিকে তোমালোকে ধৰিব পাৰা হয়তো এপ্ৰিল মাহতে বিহুৰ পিছতেই হয়তো ৰিজাল্ট দিবও পাৰে নহলে বা মে মাহৰ ফাৰ্স্ট এণ্ড সেকেন্ড উইক অৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা খুবেই বেছি গতিকে তোমালোকে ভাবিব পাৰা যে ক্লাস 12 ৰ ৰিজাল্ট মে মাহৰ ফাৰ্স্ট এণ্ড সেকেন্ড উইকত তোমালোকৰ ৰিজাল্ট আহি যাব আমি ফাইনালি ক'ব পাৰো যে ক্লাস 10 ৰ HSLC ৰিজাল্ট তোমালোকৰ বিহুৰ আগত 10 11 12 ৰ ভিতৰত দিব পাৰে আৰু তোমালোকৰ ক্লাস 12 ৰ ৰিজাল্ট মে মাহৰ ফাৰ্স্ট এণ্ড সেকেন্ড উইকৰ ভিতৰত দিব পাৰে অথবা তোমালোকৰ বিহুৰ পিছতো দিয়াৰ সম্ভাৱনা আছে থ্যাংক ইউ যদি ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা